নিশ্চিতভাৱে অসম চাহ জনজাতি ছাত্ৰ সন্থা 6টা চাহ জনগোষ্ঠীৰ বাবে জনজাতিকৰণৰ মৰ্যাদা বিচাৰি প্ৰায় 3 দশক ধৰি আন্দোলন কৰি আহিছে, চৰকাৰক দাবী জনাই আহিছে। পৰৱৰ্তীৰ সময়ত আমি 6টা জনগোষ্ঠীৰ আহোম, চুতীয়া, মৰাণ, মটক, কোচ, ৰাজবংশী সকলোৱে ঐক্যবদ্ধভাৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা বিচাৰি এক সমগ্ৰ অসমত আন্দোলন কৰিছোঁ, দিল্লীত আন্দোলন কৰিছোঁ, চৰকাৰক দাবী জনাইছোঁ। ইতিমধ্যে 2019ত ৰাজ্যসভাত এই বিলো উত্থাপন হৈছিলে যে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। যিটো ট্ৰাইবেল কমিশ্যন আছে, ট্ৰাইবেল কমিশ্যনেও কৈছে যে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো অসুবিধা নাই। তৎসত্ত্বেও কংগ্ৰেছৰ চৰকাৰৰ দিনত যি ধৰণে এই 6টা জনগোষ্ঠীক প্ৰবঞ্চনা কৰা হ'ল, বিজেপিয়ে আহোঁতে তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব, কিন্তু দিল্লীত 2টা কাৰ্যকাল চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পাৰ কৰিলে। অসমত বিজেপিয়ে 2টা কাৰ্যকাল ইতিমধ্যে শেষ কৰিবলৈ হৈছে। তৎসত্ত্বেও জনগোষ্ঠীটোক 6টা জনগোষ্ঠীক প্ৰতাৰিত কৰিছে। এই যিটো ন্যায়িক প্ৰাপ্যৰ বাবে যিটো মাত মতা হৈছে, তাৰ ক্ষেত্ৰত 6টা জনগোষ্ঠীৰ যিসমূহ সংগঠন, সেই সংগঠনৰ কৰ্মকৰ্তাসকলক যি ধৰণে আক্ৰাচুৰ আমাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সতীৰ্থসকলক পুলিচে যি ধৰণে বৰ্বৰভাৱে গুৰুলিকে পিটি পেলাই তেওঁলোকে যিটো আমাৰ আন্দোলনটোক দমন কৰাৰ যিটো প্ৰচেষ্টা চলাইছে, আমি ধিক্কাৰ জনাইছোঁ চৰকাৰৰ এনেকুৱা ধৰণৰ, আৰু যিটো ছিকিউৰিটি বিভাগে যিটো কৰিছে ইয়াৰ ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ। আৰু যদি চৰকাৰে ভাবে যে 6টা জনগোষ্ঠীৰ এই নেতাসকলক, 6টা জনগোষ্ঠীৰ কৰ্মকৰ্তাসকলক গুৰুলিকে পুতি বা জেলত নিক্ষেপ কৰি তেওঁলোকে এই সংগ্ৰামটোক যদি দমন কৰিম বুলি যদি ভাবিছে, তেতিয়াহ'লে তেওঁলোকৰ ধাৰণা ভুল। অনাগতৰ দিনৰ সময়ত নিশ্চিতভাৱে আৰু শক্তিশালী আন্দোলন হ'ব, ইতিমধ্যে হৈছে। আমি আঠচাও, তিনিচুকীয়া, ডিব্ৰুগড়কে ধৰি সমগ্ৰ অসমত খুব কম সময়ৰ ভিতৰত এক শক্তিশালী আন্দোলন প্ৰদৰ্শন কৰিম, যাৰ ফলত বাধ্য হ'ব লাগিব চৰকাৰে যাতে 6টা জনগোষ্ঠীৰ ওপৰত পৰৱৰ্তী সময়ত কোনো ধৰণৰ প্ৰবঞ্চনা নকৰি যিকোনো উপায়েৰে নিৰ্বাচনৰ পূৰ্বে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাও আমাৰ আঠচাৰ এটা শক্তিশালী এটা জিলা হিচাপে আমি বিবেচিত কৰি আহিছোঁ। এই অঞ্চলত আচলতে আমাৰ জিলাৰ অন্তৰ্গত 4টাকৈ শাখা আছে, আৰু 4টা শাখাক সামৰি জিলা সমিতি ইতিমধ্যে গঠন হৈছে, আৰু মহেশ্বৰ ছেত্ৰী সভাপতি হিচাপে নিৰ্বাচিত হৈছে, আৰু সম্পাদক হিচাপে নীলোৎপল ৰবি দাস। এনেকৈ প্ৰায় সকলো শাখাক লৈ এক শক্তিশালী সমিতি ইতিমধ্যে গঠন হৈছে, আৰু আজি শপত গ্ৰহণ অনুষ্ঠিত হৈছে। আৰু আমি আশা ৰাখিম আঠচাৰ যিটো মূল লক্ষ্য উদ্দেশ্য, জনগোষ্ঠীটোৰ বিভিন্ন ধৰণৰ সমস্যাৰ বিৰুদ্ধে সমাধানৰ কাৰণে মাত মতা, বিভিন্ন অন্যায় অত্যাচাৰ আছে সকলোৰ ওপৰত মাত মতা, সাংবিধানিক যিবিলাক প্ৰাপ্য আমাৰ আছে, জনজাতিকৰণ, ভূমি পট্টা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা, আৰু চাহ জনগোষ্ঠীৰ যিবিলাক উঠি অহা প্ৰজন্মৰ ভৱিষ্যত শৈক্ষিক যিটো ব্যৱস্থা আছে তাক কেনেকৈ উন্নত কৰি উচ্চ শিক্ষিত হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে, প্ৰত্যেকগৰাকী চাহ জনগোষ্ঠীয় শিশুসকলে বিদ্যালয়মুখী হ'ব পাৰে। চৰকাৰে 119টাকৈ আদৰ্শ বিদ্যালয় স্থাপন কৰিছে। এই বিদ্যালয় আদৰ্শই বিদ্যালয় নে তাৰ যিবিলাক সমস্যা আছে, আজি তাৰিখতো বিষয়ৰ কিছুমান এনেকুৱা বিষয় আছে য'ত নেকি ছাবজেক্ট টিচাৰ নাই, আন্তঃগাঁথনি আজি তাৰিখতো সমস্যা সমাধান হোৱা নাই। গতিকে এই গোটেই সমস্যাবিলাক বিশ্বনাথ জিলাৰ অন্তৰ্গত নিশ্চিতভাৱে নৱনিৰ্বাচিত সমিতিয়ে সমাধানৰ কাৰণে যিটো ব্যৱস্থা, তাৰ কাৰণে তেখেতলোকে মাত মাতিব। আৰু লগে লগে সমাজৰ কিছুমান যিবিলাক অসম চাহ জনজাতি ছাত্ৰ সন্থাই গ্ৰহণ কৰিবলগীয়া নিজা কাৰ্যসূচীৰ জৰিয়তে, বিশেষকৈ চাহ জনগোষ্ঠী উঠি অহা প্ৰজন্মসকলৰ মাজত, ছাত্ৰ ছাত্ৰীসকলৰ মাজত শৈক্ষিক বাতাবৰণৰ কাৰণে বা ক্ৰীড়াৰ ক্ষেত্ৰত, সংস্কৃতিৰ ক্ষেত্ৰত, স্বাস্থ্যৰ যিটো সজাগতাৰ যিবিলাক বিষয়বস্তু আছে, আমাৰ মহিলাসকলৰ উত্থান আৰু সবলীকৰণৰ কথা আছে, এই গোটেই প্ৰক্ৰিয়াৰ মাজত আচলতে বিশ্বনাথ জিলা আঠচাই নিশ্চিতভাৱে এটা শক্তিশালী ব্যৱস্থা হাতত ল'ব, আমি আশাবাদী তাৰ কাৰণে। আৰু ইতিমধ্যে আমি পৰামৰ্শ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰাও তেওঁলোকক আগবঢ়াইছোঁ। আৰু আজি এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰত্যেকজন বিষয়ববীয়া শপত গ্ৰহণ কৰিছে, তেওঁলোকে দৃঢ় সংকল্পবদ্ধ হৈছে যাতে জাতিটোক সেৱা আগবঢ়োৱাৰ উপৰিও অসম্পূৰ্ণে কৰিবলগীয়া তেওঁলোকৰ যিটো দায়িত্ব, প্ৰত্যেকটা দায়িত্ব তেখেতলোকে নিশ্চিতভাৱে পালন কৰি যাব। জনজাতিকৰণটো এটা ললিপপ, যিটো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যিটো পাঠ পৰীক্ষা পাছ কৰে, নতুনকৈ যেতিয়া তেওঁলোকে বেলেগ এটা শ্ৰেণীলৈ তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হয়, তেওঁলোকক ফৰ্ম এখন ফিল আপ কৰিবলৈ দিলে,
তেওঁলোকে নিজৰ নামটোকে ভালকৈ লিখিব নোৱাৰে, যাৰ কাৰণে হেংগাৰ হৈ আছে। এই কাম কাজবিলাক কিন্তু আমি আগচাই কিন্তু দৃষ্টি ৰখাটো অত্যন্ত আজিৰ যুগ। উইদাউট এডুকেশ্যন কেতিয়াও কোনো ধৰণৰ অধিকাৰ কাঢ়ি অনাটো সম্ভৱ নহয়। এইবিলাকক ৰাস্তাত নমাই দিলোঁ, জিন্দাবাদ মুৰ্দাবাদ কৰি চিঞৰিলোঁ, শিক্ষা আমাৰ অধিকাৰ ক'লোঁ, যিটো ল'ৰা ছোৱালীয়ে একো সেইটো বুজি নাপায় আৰু ফেচবুকত দি দিলোঁ, চেণ্ট্ৰেল গ্ৰুপত জেনেৰেল গ্ৰুপত আপলোড দি দিলোঁ, আমুক শাখাই কাৰ্যসূচী কৰি দিলোঁ। মানে কৰিব লাগে কাৰণে জাষ্ট কৰিছে, কিন্তু সেই কাৰ্যসূচী বা কৰ্মসূচীৰ আউটকামটো কি হ'ব পাৰে তাৰ পৰিকল্পনা, তাৰ চিন্তা চেতনা প্ৰথম প্ৰয়োজন আছে বুলি মই অহা শিশু আৰু যুৱ প্ৰজন্মৰ মাজত বহু এনেকুৱা প্ৰতিভা লুকাই আছে। ক্ৰীড়া দিশতে হওক, সংস্কৃতিৰ দিশতে হওক, কলা কৌশলীৰ দিশতে হওক, অন্যান্য ফৰ্মেল এডুকেশ্যনৰ ক্ষেত্ৰতে হওক, স্কিল এডুকেশ্যনৰ ক্ষেত্ৰতে হওক, নিজক আত্মনিয়োজিত কৰি নিজক আত্মপ্ৰতিষ্ঠা কৰিব পৰা বহু শক্তি, জ্ঞান আৰু প্ৰতিভা আছে, কিন্তু এওঁলোকক সুযোগ দিয়া নহয়। কিন্তু মই চৰকাৰে দিব লাগিব, এইটো আমাৰ প্ৰাপ্য অধিকাৰ, এইটো কথা মই নিশ্চিতভাৱে ভাবোঁ। কিন্তু সমান্তৰালভাৱে মই ভাবোঁ যে আগচাই আমি দায়িত্ব যিহে নেকি লৈছোঁ, আমাৰ কিছুমান কৰণীয় কাম আছে, যে যিটো জনগোষ্ঠীটোৰ মাজত শৈক্ষিক ভৱিষ্যতৰ কাৰণে চিন্তা চেতনা আৰু পৰিকল্পনা যদি আমি কৰি ল'ব নোৱাৰোঁ, যদি বিদ্যালয় নাই কিন্তু আমি শিক্ষা ল'ব লাগিব।